নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু আৱাৰ চেনেল ওৱান্স এগেইন। আজি আমি মোগল কালৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম আৰু আজি আমি থিয়ৰী বেচিছত মোগল সাম্ৰাজ্যৰ সম্পূৰ্ণ আৰম্ভণিৰ পৰা শেষলৈ ডিছকাছ কৰিম। আৰু যদি আপুনি আমাৰ চেনেলটোত নতুনকৈ ভিজিট কৰি আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোক এইটো ভিডিঅ'টো চাই অলপ হেল্প হয় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া প্ৰথমতে আমি বাবৰৰ বিষয়ে আলোচনা কৰিম, কিয়নো বাবৰ আছিলে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা ৰজা। সেইকাৰণে ব'লক আমি বাবৰৰ কিছুমান বিষয় আলোচনা কৰোঁ। এতিয়া 1525 খ্ৰীষ্টাব্দত বাবৰে পঞ্জাৱ দখল কৰে। তাৰ পৰা দিল্লী অভিমুখী অগ্ৰসৰ হয়। সেই সময়ত দিল্লীৰ চুলতান আছিল ইব্ৰাহিম লোধি। এতিয়া ইব্ৰাহিম লোধি কোন আছিল বুলি কুৱেশ্যনত সুধিলে, ইব্ৰাহিম লোধি আছিলে লোধি বংশৰ শেষ ৰজা। 1526 খ্ৰীষ্টাব্দৰ 21 এপ্ৰিলত দিল্লীৰ ওচৰৰ পানীপথ নামৰ ঠাইত বাবৰে ইব্ৰাহিম লোধিৰ সৈন্যবাহিনীৰ লগত মুখামুখি হয় আৰু তাতেই ইব্ৰাহিম লোধিৰ সৈন্যবাহিনীক পৰাস্ত কৰি দিল্লীৰ সিংহাসন অধিকাৰ কৰে। এতিয়া কুৱেশ্যন এনেকৈও সুধিব পাৰে যে পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিলে? 1526 চনৰ 21 এপ্ৰিলত পানীপথৰ প্ৰথম যুদ্ধ হৈছিলে আৰু কাৰ মাজত হৈছিলে? বাবৰ আৰু ইব্ৰাহিম লোধিৰ মাজত হৈছিলে। এতিয়া নেক্সট পইণ্টটো চাওঁ। এই দুটা পইণ্ট আপোনালোকে নোট ডাউন কৰি ৰাখিব। এতিয়া নেক্সট পইণ্টটো চাওঁ, মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কেতিয়া হৈছিলে? মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা হৈছিলে 1526 খ্ৰীষ্টাব্দত। এইটো আপোনালোকে নোট ডাউন কৰি ৰাখিব। মোগল সাম্ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিলে? 1526 খ্ৰীষ্টাব্দত। এতিয়া জানো ইয়াত কিছুমান বাবৰে নিজৰ ৰাজত্বকালৰ কিছুমান যুদ্ধবিলাকত ভাগ লৈছিলে, যুদ্ধ কৰিছিলে, সেইবিলাক ইয়াত আলোচনা কৰা আছে। এতিয়া এইবিলাক চাওঁ। 1526 খ্ৰীষ্টাব্দত পানীপথৰ প্ৰথম যুদ্ধ হয়। এই যুদ্ধত বাবৰে দিল্লীৰ চুলতান ইব্ৰাহিম লোধিক পৰাস্ত কৰি ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে। এইটো আমি আগতে ডিছকাছ কৰিলোঁ। এতিয়া নেক্সট পইণ্টটো চাব। এই পইণ্টত কৈছে যে 1527 খ্ৰীষ্টাব্দত খোৱাৰ যুদ্ধ আৰু 1528 খ্ৰীষ্টাব্দত চান্দেৰীৰ যুদ্ধত বাবৰে ৰাজপুতসকলক পৰাস্ত কৰিছিলে। বাবৰে ৰাজপুতসকলক কোনটো যুদ্ধত কিমান চনত পৰাস্ত কৰিছিলে? 1528 খ্ৰীষ্টাব্দত চান্দেৰীৰ যুদ্ধত বাবৰে ৰাজপুতসকলক পৰাস্ত কৰিছিলে। এইটো ইম্পৰ্টেণ্ট পইণ্ট হয়, এইটো আপোনালোকে নোট ডাউন কৰি ৰাখিব। এতিয়া এই পইণ্টটো চাব। এই পইণ্টত কৈছে যে 1529 খ্ৰীষ্টাব্দত বাবৰে ঘাগৰা যুদ্ধত আফগানসকলক পৰাস্ত কৰে। এতিয়া আপোনালোকক কুৱেশ্যন এনেকৈ সুধিব পাৰে, বাবৰে কোনটো যুদ্ধক আফগানসকলক পৰাস্ত কৰিছিলে? তেতিয়াহ'লে বাবৰে ঘাগৰা যুদ্ধত আফগানসকলক পৰাস্ত কৰিছিলে। আৰু এনেকৈও সুধিব পাৰে যে বাবৰে আফগানসকলৰ লগত ঘাগৰা যুদ্ধ কিমান চনত কৰিছিলে? তেতিয়াহ'লে 1529 খ্ৰীষ্টাব্দত হ'ব। ঘাগৰা আছিল ভাৰতত বাবৰৰ শেষ যুদ্ধ। বাবৰৰ শেষ যুদ্ধ কোনটো আছিলে বুলি সুধিবও পাৰে। তেতিয়াহ'লে কোনটো আছিলে? ঘাগৰা যুদ্ধ আছিলে বাবৰৰ শেষ যুদ্ধ। বাবৰে বেছিদিন ভাৰতত শাসন চলাবলৈ নাপালে। 1530 খ্ৰীষ্টাব্দৰ 26 ডিচেম্বৰত বাবৰৰ মৃত্যু হয়। এতিয়া এইটো আপোনালোকে মনত ৰাখিব যে বাবৰৰ কিমান চনত মৃত্যু হৈছিলে? 1530 খ্ৰীষ্টাব্দৰ 26 ডিচেম্বৰত বাবৰৰ মৃত্যু হৈছিলে। আৰু বাবৰৰ শেষ যুদ্ধ কোনটো আছিলে? বাবৰৰ শেষ যুদ্ধ আছিলে ঘাগৰা যুদ্ধ। কিমান চনত ঘাগৰা যুদ্ধ হৈছিলে? 1529 খ্ৰীষ্টাব্দত হৈছিলে। আৰু কাৰ বিৰুদ্ধে হৈছিলে? আফগানসকলৰ বিৰুদ্ধে হৈছিলে। এতিয়া এই পইণ্টটো মই অসমীয়াত নাপালোঁ, গতিকে হিন্দীতে এড কৰিছোঁ। এতিয়া চাব, ইয়াত কৈছে যে प्रारंभ में बाबर के सबको आगरा के आराम बाग में दफनाया गया, बाद में काबुल में उसके द्वारा चुने गए स्थान पर दफनाया गया। এতিয়া ইয়াত কৈছে যে প্ৰথমতে বাবৰৰ যিটো দেহ আছিলে ক'ত থোৱা হৈছিলে? আৰামবাগত হৈছিলে। তাৰপিছত বাবৰৰ দেহটো ক'লৈ লৈ যোৱা হৈছিলে? কাবুললৈ লৈ যোৱা হৈছিলে আৰু তাতে তেওঁৰ দেহটো পুতি থোৱা হৈছে। কাবুলত লৈ যোৱা হৈছে। এতিয়া বাবৰৰ ৰিলেটেড আৰু এটা পইণ্ট আপোনালোকে মনত ৰাখিব যে তোপৰ প্ৰয়োগ প্ৰথমতে কোনটো যুদ্ধত কৰা হৈছিলে? পানীপথৰ প্ৰথম যুদ্ধত বাবৰে ইব্ৰাহিম লোধিৰ বিৰুদ্ধে তোপৰ প্ৰথম প্ৰয়োগ কৰিছিলে। কুৱেশ্যনত আপোনালোকক সুধিব পাৰে যে তোপৰ প্ৰয়োগ কোনজন ৰজাই প্ৰথম কৰিছিলে? তেতিয়াহ'লে বাবৰে কৰিছিলে। আৰু কোনটো যুদ্ধত কৰা হৈছিলে? পানীপথৰ প্ৰথম যুদ্ধত কৰা হৈছিলে। এইটোৱে আছিলে ভাৰতত তোপৰ প্ৰথম প্ৰয়োগৰ যুদ্ধ। এতিয়া বাবৰৰ মৃত্যুৰ পিছত হুমায়ুন আছিলে বাবৰৰ পুত্ৰ। তেওঁ দিল্লীৰ ৰাজসিংহাসনত বহিছিলে। এতিয়া এওঁৰ বিষয়ে অলপ আমি ইম্পৰ্টেণ্ট পইণ্টকেইটা ডিছকাছ কৰোঁ। এতিয়া চাওক, হুমায়ুন বাবৰৰ মৃত্যুৰ পাছত পুত্ৰ হুমায়ুনে 1530 খ্ৰীষ্টাব্দত মোগল সিংহাসনৰ অধিকাৰী হয়। মোগল সিংহাসনত হুমায়ুন কেতিয়া বহিছিলে? 1530 খ্ৰীষ্টাব্দত বাবৰৰ মৃত্যুৰ পিছত হুমায়ুন মোগল সিংহাসনত বহিছিলে।
এতিয়া এই পইণ্টটো চাব, এই পইণ্টত কৈছে যে হুমায়ুনৰ ৰাজত্বকালত আফগানসকলে শ্বেৰশ্বাহ নেতৃত্বত মোগলসকলৰ বিৰুদ্ধে যুদ্ধ কৰে। 1539 খ্ৰীষ্টাব্দত চৌচা যুদ্ধ আৰু 1540 খ্ৰীষ্টাব্দত হোৱা কন্নৌজৰ যুদ্ধত শ্বেৰশ্বাহৰ হাতত পৰাস্ত হৈ হুমায়ুনে ইৰাণলৈ পলাই যায়। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট টপিক হয়, এইটো আপোনালোকে নোট ডাউন কৰি ৰাখিব। ইয়াত কৈছে যে হুমায়ুনক SSCৰ বহুত এক্সামত এনেদৰে সোধে যে হুমায়ুনক কোনে পৰাস্ত কৰিছিলে, তেতিয়াহ'লে হুমায়ুনক কোনে পৰাস্ত কৰিছিলে? শ্বেৰশ্বাহে পৰাস্ত কৰিছিলে। কিমান চনত হুমায়ুনক শ্বেৰশ্বাহে পৰাস্ত কৰিছিলে এনেকৈও সোধে, তেতিয়াহ'লে 1539 চনৰ চৌচাৰ যুদ্ধত হুমায়ুনক শ্বেৰশ্বাহে পৰাস্ত কৰিছিলে আৰু 1540 খ্ৰীষ্টাব্দত হোৱা কন্নৌজৰ যুদ্ধত শ্বেৰশ্বাহে হুমায়ুনক পৰাস্ত কৰিছিলে। আৰু এনেকৈও কুৱেশ্যন সোধে যে শ্বেৰশ্বাহে হুমায়ুনক পৰাস্ত কৰাৰ পিছত হুমায়ুন শ্বেৰশ্বাহৰ ভয়ত ক'লৈ পলাই গৈছিলে, তেতিয়াহ'লে ক'লৈ পলাই গৈছিলে? ইৰাণলৈ পলাই গৈছিলে। এই গোটেইখিনি টপিক ইম্পৰ্টেণ্ট হয়, আপোনালোকে এইটো নোট ডাউন কৰি ৰাখিব। এতিয়া এই পইণ্টটো চাব, এই পইণ্টত কৈছে যে 1555 খ্ৰীষ্টাব্দত তেওঁ পুনৰ সিংহাসন অধিকাৰ কৰিছিল, যদিও কিছুদিনৰ পিছত তেওঁৰ মৃত্যু হয়। এতিয়া এই পইণ্টটো আপোনালোকে মনত ৰাখিব যে হুমায়ুনে আকৌ পুনৰ কেতিয়া সিংহাসন দখল কৰিছিলে, তেতিয়াহ'লে 1555 চনত তেওঁ সিংহাসন দখল কৰিছিলে। এতিয়া কিছুমান পইণ্ট মই হিন্দীত লৈছোঁ, অসমীয়াত পোৱা নাই, সেইকাৰণে ইম্পৰ্টেণ্ট পইণ্ট হয়, সেইকাৰণে হিন্দীতে লৈছোঁ। এতিয়া চাব, এই পইণ্টত কৈছে যে হুমায়ুন নামা কি ৰচনা গুলবদন বেগম নে কি থি। এতিয়া আপোনাক কুৱেশ্যনত সোধে, এইটো কুৱেশ্যনৰ মষ্ট ইম্পৰ্টেণ্ট পইণ্ট হয়, এইটো আপোনালোকে মনত ৰাখিব যে এই কুৱেশ্যন কিমানবাৰ SSC এক্সাম, ৰেলৱে এক্সামত সুধিছে যে হুমায়ুন নামা ৰচনা কোনে কৰিছিলে? হুমায়ুন নামৰ ৰচনা কোনে কৰিছিলে? গুলবদন বেগমে কৰিছিলে। গুলবদন বেগম কোন আছিলে? হুমায়ুৰ ভনী আছিলে গুলবদন বেগম। এইটো আপোনালোকে মনত ৰাখিব। এতিয়া 2 নম্বৰ পইণ্টটো চাব, হুমায়ুন জ্যোতিষ মে বিশ্বাস কৰতা থা, মানে হুমায়ুন কিহত বিশ্বাসী আছিলে? জ্যোতিষত হুমায়ুন অতিকৈ বিশ্বাসী আছিলে। তেওঁ 7 দিনত 7টা বেলেগ বেলেগ ৰঙৰ কাপোৰ পিন্ধিছিলে। হুমায়ুনে 7টা দিনত 7টা বেলেগ বেলেগ ৰঙৰ কাপোৰ পিন্ধিছিলে আৰু হুমায়ুন জ্যোতিষ বিদ্যাত বেছিকৈ বিশ্বাসী আছিলে। এই দুটা পইণ্ট মষ্ট ইম্পৰ্টেণ্ট হয়, আপোনালোকে এই দুটা পইণ্ট হিন্দীত নহ'লে আপোনালোকক মই আছামিজত কৈয়ে দিলোঁ, আপোনালোকে আছামিজতে লিখিব পাৰে। হুমায়ুন নামা ৰচনা কোনে কৰিছিলে? গুলবদন বেগমে কৰিছিলে আৰু হুমায়ুন জ্যোতিষ বিদ্যাত জ্যোতিষ শাস্ত্ৰত বেছিকৈ বিশ্বাসী আছিলে। এতিয়া আমি হুমায়ুনৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্ট আছিলে সকলোখিনি ডিছকাছ কৰিলোঁ। আপোনালোকে নোট ডাউন কৰি ৰাখিব আৰু যিবিলাক আমি থিয়ৰী বেছিছত ডিছকাছ কৰিছোঁ ইয়াৰ পৰাই আপোনালোকে MCQs নিজে বনাব পাৰিব আৰু আপোনালোকৰ আগন্তুক আহিবলগীয়া এক্সামৰ কাৰণে অতিকৈ সহজ হ'ব। এতিয়া হুমায়ুনৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ আকবৰে ৰাজসিংহাসনত বহিছিলে আৰু আকবৰ আছিলে মোগল সাম্ৰাজ্যৰ শ্ৰেষ্ঠতম ৰজা। এতিয়া এওঁৰ বিষয়ে আমি ডিছকাছ কৰোঁ। এওঁৰ বিষয়ে অলপ দীঘলীয়াকৈ হ'ব, কিয়নো এওঁ আছিলে মোগল সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা। গতিকে ব'লক এওঁৰ বিষয়ে আমি আলোচনা কৰোঁ। এতিয়া প্ৰথমতে চাব, আকবৰ সম্ৰাটসকলৰ ভিতৰত আকবৰ শ্ৰেষ্ঠ সম্ৰাট হিচাপে জনা যায়। আকবৰ মোগল সম্ৰাটসকলৰ ভিতৰত একেবাৰে শ্ৰেষ্ঠতম সম্ৰাট আছিলে আৰু 1556 খ্ৰীষ্টাব্দৰ 14 ফেব্ৰুৱাৰীত আকবৰ মোগল সিংহাসনত উঠিছিলে। আকবৰ কিমান চনত মোগল সিংহাসনত উঠিছিলে? 1556 চনৰ 14 ফেব্ৰুৱাৰীত তেওঁ মোগল সিংহাসনত বহিছিলে। সিংহাসনত উঠাৰ সময়ত তেওঁৰ বয়স আছিলে মাত্ৰ 13 বছৰ। সিংহাসনত বহাৰ সময়ত আকবৰ কিমান বয়সৰ আছিলে? মাত্ৰ 13 বছৰ বয়সৰ আছিলে। সেইকাৰণে বেইৰম খাঁয়ে তেওঁৰ অভিভাৱক হিচাপে কাম কাজ চলাইছিলে। মানে বেইৰম খানে তেওঁৰ লালন পালন কৰিছিলে আৰু তেওঁৰ গুৰু কোন আছিলে? বেইৰম খান আছিলে। আৰু তেওঁ চোৱা চিতা কোনে কৰিছিলে? সৰুকালত যেতিয়া তেওঁ সৰু আছিলে তেতিয়া বেইৰম খানে তেওঁৰ অভিভাৱক হিচাপে কাম কাজ চলাইছিলে। এতিয়া এই পইণ্টটো চাব, এই পইণ্টত কৈছে যে বেইৰম খাঁ হুমায়ুনৰ ৰাজত্বকালত কান্দাৰৰ শাসনকৰ্তা হৈ আছিলে। হুমায়ুনে বেইৰম খাঁক আকবৰৰ গৃহ শিক্ষক হিচাপে নিয়োগ কৰিছিলে। আকবৰৰ গৃহ শিক্ষক কোন আছিলে? আকবৰৰ গৃহ শিক্ষক আছিলে বেইৰম খাঁ। এইটো আপোনালোকক কুৱেশ্যন সুধিব পাৰে। 4 বছৰ বেইৰম খাঁৰ অভিভাৱকত্বত সাম্ৰাজ্য শাসন কৰাৰ পাছত আকবৰে স্বাধীনভাৱে ৰাজ্য পৰিচালনা কৰিবলৈ ধৰে। আকবৰে বেইৰম খাঁৰ অধীনত কিমান বছৰ শাসন কৰিছিলে? আকবৰে বেইৰম খাঁৰ অধীনত 4 বছৰ শাসন কৰিছিলে। এইটো
কুৱেশ্যন আপোনাক সুধিব পাৰে যে আকবৰে বেৰম খাঁৰ অধীনত কিমান বছৰ শাসন কৰিছিলে তেতিয়াহ'লে 4 বছৰ বেৰম খাঁৰ অধীনত আকবৰে শাসন কৰিছিলে আৰু তেওঁৰ লালন পালন কোনে কৰিছিলে বেৰম খাঁই কৰিছিলে আৰু তেওঁৰ গুৰু কোন আছিলে গৃহ শিক্ষক হিচাপে কাক নিযুক্তি কৰা হৈছিলে বেৰম খাঁক নিযুক্তি কৰা হৈছিলে এতিয়া এই পইণ্টটো চাব এই পইণ্টত কৈছে যে পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ শাসনকালত হৈছিলে পানিপথৰ দ্বিতীয় যুদ্ধ আকবৰৰ শাসনকালত হৈছিলে আৰু ইয়াত কৈছে যে 1556 খ্ৰীষ্টাব্দত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হয় কিমান চনত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিলে 1556 খ্ৰীষ্টাব্দত হৈছিলে এই যুদ্ধত আফগানৰ সেনাপতি হিমু আৰু আকবৰৰ মাজত লাগিছিলে এই যুদ্ধ কাৰ মাজত লাগিছিলে আফগানৰ সেনাপতি হিমু আৰু আকবৰৰ মাজত এই যুদ্ধ হৈছিলে পানিপথৰ দ্বিতীয় যুদ্ধত আকবৰে হিমুৰ সৈন্য বাহিনীক সম্পূৰ্ণৰূপে পৰাস্ত কৰিছিলে এই যুদ্ধত বিজয় হৈছিলে আকবৰে এই যুদ্ধ জিকিছিলে হিমুক আকবৰৰ শিবিৰলৈ লৈ আনি বেৰম খাঁ নিৰ্দেশত প্ৰাণদণ্ড দিয়া হৈছিলে কাৰ নিৰ্দেশত আফগানৰ সেনাপতি হিমুক প্ৰাণদণ্ড দিয়া হৈছিলে বেৰম খাঁৰ নিৰ্দেশত প্ৰাণদণ্ড দিয়া হৈছিলে এই যুদ্ধৰ ফলত দিল্লী আৰু আগ্ৰাত মোগলৰ ক্ষমতা পুনৰ প্ৰতিষ্ঠা হৈছিলে কোনটো যুদ্ধৰ পিছত দিল্লীত মোগল সাম্ৰাজ্যৰ পুনৰ প্ৰতিষ্ঠা হৈছিলে পানিপথৰ দ্বিতীয় যুদ্ধৰ পিছত মোগল সাম্ৰাজ্য পুনৰ প্ৰতিষ্ঠা হৈছিলে আৰু পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ মাজত হৈছিলে হিমু আৰু আকবৰৰ মাজত হৈছিলে আৰু বিজয় কোন হৈছিলে আকবৰ বিজয় হৈছিলে কিমান চনত এই যুদ্ধ হৈছিলে 1556 চনত এই যুদ্ধ হৈছিলে গতিকে এই গোটেই টপিকটো আপোনালোকে লিখি ৰাখিব এতিয়া এই পইণ্টটো চাব এই পইণ্টত কৈছে যে ৰাজ্য বিজয় 1561 খ্ৰীষ্টাব্দৰ পৰা 1570 খ্ৰীষ্টাব্দৰ ভিতৰত আকবৰে মালৱা জোনপুৰ আৰু গণ্ডৱানা ৰাজ্যক মোগল সাম্ৰাজ্যত অন্তৰ্ভুক্ত কৰে এইটো ইমান ইম্পৰ্টেণ্ট নহয় তথাপিও আপোনালোকে চাই যাব এইটো এতিয়া 2 নম্বৰ পইণ্টটো চাব এই 2 নম্বৰ পইণ্ট চাব এই পইণ্টত কৈছে যে হলদিঘাটীৰ ৰণ আৰু চিত্তোৰৰ দুৰ্গৰ অধিকাৰ এই পইণ্ট ইয়াত আলোচনা কৰা হ'ব 1567 খ্ৰীষ্টাব্দত আকবৰে চিত্তোৰ দুৰ্গ আক্ৰমণ কৰে আকবৰে চিত্তোৰ দুৰ্গ কিমান চনত আক্ৰমণ কৰিছিলে 1567 চনত আক্ৰমণ কৰিছিলে সেই সময়ত মেৱাৰৰ ৰজা কোন আছিলে উদয় সিংহ আছিলে আকবৰে উদয় সিংহৰ সৈন্যৰ লগত যুঁজ দি তেওঁলোকক পৰাস্ত কৰি 1568 খ্ৰীষ্টাব্দৰ 15 ফেব্ৰুৱাৰী চিত্তোৰ দুৰ্গ অধিকাৰ কৰে আকবৰে কিমান চনত চিত্তোৰ দুৰ্গ অধিকাৰ কৰিছিলে 1568 খ্ৰীষ্টাব্দত আকবৰে চিত্তোৰ দুৰ্গ অধিকাৰ কৰিছিলে উদয় সিংহৰ মৃত্যুৰ পাছত তেওঁৰ পুতেক প্ৰতাপ সিংহ মেৱাৰৰ ৰাণা বা ৰজা হয় আৰু তেওঁ চিত্তোৰ দুৰ্গ পুনৰ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে উদয় সিংহৰ মৃত্যুৰ পিছত মেৱাৰৰ ৰাণা কোন হৈছিলে মেৱাৰৰ ৰাণা হৈছিলে প্ৰতাপ সিংহ মেৱাৰৰ ৰাণা হৈছিলে আৰু তেওঁ পুনৰ চিত্তোৰ দুৰ্গ উদ্ধাৰৰ কাৰণে চেষ্টা কৰিছিলে ফলত দুয়ো পক্ষৰ মাজত পুনৰ যুদ্ধ আৰম্ভ এইখনেই আছিলে 1576 খ্ৰীষ্টাব্দৰ 18 জুনৰ বিখ্যাত হলদিঘাটীৰ ৰণ এই হলদিঘাটীৰ ৰণ কাৰ মাজত হৈছিলে ৰাণা প্ৰতাপ সিংহ আৰু আকবৰৰ মাজত হৈছিলে আৰু এই যুদ্ধত বিজয় কোন হৈছিলে আকবৰ বিজয় হৈছিলে আৰু ৰাণা প্ৰতাপ সিংহৰ আন এটা পইণ্ট মনত ৰাখিব যে ৰাণা প্ৰতাপ সিংহৰ এটা ঘোঁৰা আছিলে সেই ঘোঁৰাৰ নাম কি আছিলে সেই ঘোঁৰাৰ নাম আছিলে চেতক আছিলে সেই ঘোঁৰাৰ নাম আৰু তেওঁৰ এটা হাতী আছিলে এই হাতীটোৰ নাম আছিলে ৰামসিংহ আছিলে হাতীৰ নাম আৰু ঘোঁৰাৰ নাম আছিলে চেতক এই দুটা পইণ্ট আপোনালোকে মনত ৰাখিব আৰু এইটো পইণ্ট আপোনালোকে ভালকৈ মনত ৰাখিব আৰু হলদিঘাটীৰ ৰণ কিমান চনত হৈছিলে 1576 খ্ৰীষ্টাব্দত হলদিঘাটীৰ ৰণ হৈছিলে এতিয়া এই পইণ্টটো চাব এই পইণ্টত কৈছে যে আকবৰে আছিল প্ৰথম মোগল সম্ৰাট যিজনে ৰাজপুতসকলৰ প্ৰতি উদাৰ নীতি গ্ৰহণ কৰিছিলে ৰাজপুতসকলৰ প্ৰতি উদাৰ নীতি গ্ৰহণ কৰা প্ৰথম মোগল সম্ৰাট কোন আছিলে বুলি কুৱেশ্যনত সুধিলে কোন আছিলে আকবৰ আছিলে যিজনে ৰাজপুতসকলৰ প্ৰতি উদাৰ নীতি গ্ৰহণ কৰিছিলে আৰু নেক্সট পইণ্টটো চাব এই পইণ্টত কৈছে যে হিন্দু মুছলমানৰ মাজত সম্প্ৰীতিৰ ভাৱ জগাই তুলিবলৈ হয়তো এনে উদাৰনীতি গ্ৰহণ কৰা হৈছিল মানে হিন্দু আৰু মুছলমানৰ একতা গ্ৰহণ কৰা কোনজন মোগল সম্ৰাট আছিল বুলি কুৱেশ্যনত সুধিলে তেতিয়াহ'লে আকবৰ হ'ব আকবৰে আছিলে হিন্দু মুছলিম একতা গ্ৰহণ কৰা এজন সম্ৰাট এতিয়া নেক্সট পইণ্টটো চাব এই পইণ্টত কৈছে যে ধৰ্মীয় নীতিৰ ক্ষেত্ৰত আকবৰৰ উদাৰ আছিল তেওঁ সকলো ধৰ্মৰ মানুহকে শ্ৰদ্ধা কৰিছিল আৰু তেওঁলোকৰ ধৰ্মত
অনুসৰি প্ৰাৰ্থনা কৰাৰ অনুমতি দিছিল মানে সকলো ধৰ্মৰ লোকসকলৰ তেওঁলোকৰ ধৰ্মৰ অনুসৰি প্ৰাৰ্থনা কৰিবলৈ অনুমতি দিছিল আকবৰে এটা নতুন ধৰ্ম প্ৰচাৰ কৰিছিল যাক দিনে ইলাহি বুলি জনা যায় দিনে ইলাহি ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিলে বা কোনে প্ৰচাৰ কৰিছিলে বুলি কুৱেশ্যনত সোধে এই কুৱেশ্যনটো বহুবাৰ SSC ৰেলৱেত RRBত সোধা হৈছে গতিকে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দিনে ইলাহি ধৰ্ম কোনে প্ৰচাৰ কৰিছিলে দিনে ইলাহি ধৰ্ম আকবৰে প্ৰচাৰ কৰিছিলে এতিয়া এই পইণ্টটো চাব এই পইণ্টত কৈছে যে মনসবদাৰী প্ৰথা প্ৰৱৰ্তন কোনে কৰিছিলে বুলি কুৱেশ্যনত সুধিলে আকবৰে মনসবদাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিলে আকবৰৰ ৰাজত্ব কালত সামৰিক বাহিনী সংগঠনৰ উদ্দেশ্যে মনসবদাৰী প্ৰথা প্ৰৱৰ্তন কৰা হৈছিলে কিহৰ কাৰণে সামৰিক বাহিনী সংগঠনৰ উদ্দেশ্যে মনসবদাৰী প্ৰথা প্ৰৱৰ্তন কৰা হৈছিলে মনসব শব্দৰ অৰ্থ হৈছে পদম জাৰ্দা কৰ্মচাৰীসকলক মৰ্যাদা অনুসৰি মনসব পদ দিয়া হৈছিলে কৰ্মচাৰীসকলক নিজৰ মৰ্যাদা অনুসৰি মনসব পদ দিয়া হৈছিলে মনসবদাৰসকলৰ মূল কৰ্তব্য আছিল সৈন্য দল প্ৰস্তুত কৰি ৰখা এতিয়া নেক্সট পইণ্টটো চাব এই পইণ্টত কোৱা হৈছে যে আকবৰৰ ৰাজসভাত বহুতো গুণী জ্ঞানী লোকৰ সমাৱেশ ঘটিছিলে সেইসকলৰ ভিতৰত তানসেন ৰাজা তোডৰমল বীৰবল আবুল ফজল মানসিং আদি নাম বিশেষভাৱে উল্লেখযোগ্য এই নামবিলাক আপোনালোকে মনত ৰাখিব আৰু নেক্সট পইণ্টটো চাব এই পইণ্টত কৈছে যে আকবৰে তেওঁৰ বিশিষ্ট বন্ধু আৰু সভাসদ আবুল ফজলক তেওঁ ৰাজত্বকাল সম্পৰ্কে এখন বুৰঞ্জী লিখিবলৈ দিছিলে আবুল ফজলে লিখি উলিওৱা সেই বুৰঞ্জীখনৰ নাম আছিলে আকবৰনামা এইটো মষ্ট ইম্পৰ্টেণ্ট হয় এইটো আপোনালোকে মনত ৰাখিব যে আকবৰনামা কোনে ৰচনা কৰিছিলে আকবৰনামা ৰচনা কৰিছিলে আবুল ফজলে আকবৰনামা ৰচনা কৰিছিলে এইটো আকবৰৰ আত্মজীৱনী আছিলে আকবৰৰ আত্মজীৱনী লিখা গ্ৰন্থখনৰ নাম কি আকবৰনামা আৰু এইটো কোনে লিখিছিলে আবুল ফজলে লিখিছিলে এতিয়া কিছুমান ইম্পৰ্টেণ্ট টপিক আছে যিবিলাক হিন্দীত আছে মই আছামিজত পোৱা নাই সেইকাৰণে হিন্দীতে লৈছোঁ বলক এইবিলাক চাওঁ प्रथम पॉइंट चाबो ए पॉइंटत কৈছে যে আকবৰ के काल को हिंदी साहित्य का स्वर्णकाल कहा जाता है माने আকবৰৰ যিটো সময় আছিলে এই সময়টো হিন্দী সাহিত্যৰ স্বৰ্ণ যুগ বুলি কোৱা হৈছিলে কি যুগ বুলি কোৱা হৈছিলে স্বৰ্ণ যুগ বুলি কোৱা হৈছিলে আৰু নেক্সট পইণ্টটো চাবো এই পইণ্টত কৈছে যে बुलंद दरवाजा का निर्माण अकबर ने गुजरात विजय के उपलक्ष्य में करवाया था এতিয়া আপোনাৰ কোৱেশ্চনত খুদিব পালে যে বুলন্দ দৰৱাজা কোনে নিৰ্মাণ কৰিছিলে তেতিয়ালে অপচনটোত হ'ব আকবৰ কাৰেক্ট এনসাৰটো হ'ব আকবৰ এটো কিহৰ কাৰণে নিৰ্মাণ কৰিছিলে গুজৰাট জিকাৰ কাৰণে গুজৰাটত বিজয় হোৱাৰ কাৰণে তেও এইটো মনত ৰাখিবলৈ বুলন্দ দৰৱাজাটো বনাইছিলে এতিয়া নেক্সট পইণ্টটো চাব এই পইণ্টত কৈছে যে চাৰ বাগ बनाने की परंपरा अकबर के समय में शुरू हुई চাৰি বাগ বনোৱা পৰম্পৰা কোনটো ৰজাৰ কোনটো মোগল সম্ৰাটৰ দিনত আৰম্ভ হৈছিলে আকবৰৰ দিনত আৰম্ভ হৈছিলে এটো মনত ৰাখিব ইম্পৰ্টেন্ট হয় ইয়াত হিন্দীত যিবিলাক টপিক আমি ডিসকাস কৰি আছো এই গোটেইখিনি ইম্পৰ্টেন্ট হয় সেইকাৰণে মই হিন্দীত লৈছো এইবিলাক অসমীয়াত পোৱা নাই সেইকাৰণে এতিয়া এই পইণ্টত কৈছে যে স্থাপত্য কলা के क्षेत्र में अकबर की महत्वपूर्ण कृतियां এতিয়া আকবৰে নিজৰ ৰাজত্ব কালত কি বনাইছিলে এই গোটেইটো আমি ইয়াত এই পইণ্টত ইয়াত আছে গতিকে আপোনালোকে নোট ডাউন কৰি ৰাখিব এতিয়া প্ৰথমত আছে দিল্লী के हुमायूं का मकबरा दिल्ली में हुमायूं का मकबरा दिल्लीत থকা হুমায়ুৰ মকবৰা কোনে বনাইছিলে আকবৰে বনাইছিলে তেনেকে দুই নম্বৰত চাব আগ্ৰা কা লাল কিল্লা আগ্ৰাত থকা লাল কিল্লা কোনে নিৰ্মাণ কৰিছিলে আকবৰে নিৰ্মাণ কৰিছিলে আৰু দিল্লীত থকা লাল কিল্লা কোনে নিৰ্মাণ কৰিছিলে দিল্লীত থকা লাল কিল্লা নিৰ্মাণ কৰিছিলে শাহজাহান আৰু আগ্ৰাত থকা নিৰ্মাণ কৰিছিলে আকবৰে ফতেহপুৰ সিক্ৰী মে শীশমহল কোনে নিৰ্মাণ কৰিছিলে ফতেহপুৰ সিক্ৰীত থকা শীশমহল কোনে নিৰ্মাণ কৰিছিলে আকবৰে নিৰ্মাণ কৰিছিলে দিৱানে খাসো আকবৰে নিৰ্মাণ কৰা পঞ্চমহল এইটো পঞ্চমহলো আকবৰে নিৰ্মাণ কৰা বুলন্দ দৰৱাজা এতিয়া আগত ডিসকাস কৰিলো বুলন্দ দৰৱাজা আকবৰে নিৰ্মাণ কৰা যোধবাই কা মহল ইবাদত খানা এইটো কোনে নিৰ্মাণ কৰা আকবৰে নিৰ্মাণ কৰা ইলাহাবাদ কা কিলা আৰু লাহোৰ কা কিলা গতিকে যিমান আমি ইয়াত ডিসকাস কৰিলো গোটেইখিনি আপোনালোকে নোট ডাউন কৰি ৰাখিব যিকোনো কোৱেশ্চনত ঘুৰিব পাৰে যে এইবিলাকৰ ভিতৰত এইটো কোনে নিৰ্মাণ কৰা বুলি খুদিলে আপোনালোকে লিখিব যে আকবৰে নিৰ্মাণ কৰা এতিয়া আমি আজি আকবৰৰ ৰিলেটেড কিছুমান ইম্পৰ্টেন্ট
পইণ্ট আৰু ইম্পৰ্টেণ্ট থিয়ৰী বেচিছত আমি ডিছকাছ কৰিলোঁ আৰু যদি আপোনাক এই গোটেইটো ডিছকাছ কৰা ভাল লাগি আছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আজি আমি মোগল সাম্ৰাজ্যৰ তিনিজন ৰজাৰ বিষয়ে ডিছকাছ কৰিলোঁ ভালদৰে ডিছকাছ কৰিলোঁ থিয়ৰী বেচিছত ডিছকাছ কৰিলোঁ আৰু যিবিলাক পইণ্ট আপোনাৰ আগত ডিছকাছ কৰিলোঁ গোটেইখিনি ইম্পৰ্টেণ্ট হয় আপোনালোকে নোট ডাউন কৰি ৰাখিব আৰু আমি নেক্সট ভিডিঅ'টোত আৰু তেনেকৈ যিমান ৰজা আছে মোগল সাম্ৰাজ্যৰ গোটেই ৰজাকেইজনৰ বিষয়ে ভালদৰে ডিছকাছ কৰিম আজি আৰু ভিডিঅ'টো দীঘলীয়া হ'ব সেইকাৰণে আজি একেলগে ডিছকাছ কৰা নাই এতিয়া যদি আপোনাক এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি লাইক কৰা নাই এতিয়ালৈকে তেতিয়াহ'লে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ কাৰণে ইমানেই আছিলে নেক্সট ভিডিঅ'ত লগ পোৱাকৈ আজিৰ কাৰণে বাই